নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আগন্তুক অসম চৰকাৰৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বাবে আমি যিটো মেথছৰ কোৰ্স ষ্টাৰ্ট কৰিছোঁ কেটছ দ্য মেথছ এই কেটছ দ্য মেথছৰ আজি 13 নম্বৰ ক্লাছটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যথেষ্ট গুৰুত্বপূৰ্ণ ক্লাছ হয় আজিৰ এই ক্লাছটো কিয়নো আজি আমি এই ক্লাছত আলোচনা কৰিবলৈ গৈ আছোঁ আমাৰ সকলোৰে অতিকে প্ৰিয় এটা চেপ্টাৰ এইটো হৈছে প্ৰফিট এণ্ড লছ লাভ আৰু লোকচান এতিয়া লাভ আৰু লোকচান কি হয় নিশ্চয় আপোনালোকে সকলোৱে জানে যে যেতিয়া আমি কোনো এটা বেপাৰ কৰিম তেতিয়া হলে সেই বেপাৰত যিটো ফলাফল হ'ব সেই ফলাফলটো কি হ'ব হয় আমাৰ লাভ হ'ব নতুবা আমাৰ কি হ'ব লোকচান হ'ব অৰ্থাৎ আমি তাৰ পৰা এটা কথাই ক'ব পাৰো যে লাভ বা লোকচান সদায় আমাৰ কোৰ পৰা ওলাই এখন বেপাৰৰ পৰা ওলাই আৰু লাভ লোকচান কাৰ ওপৰত বেছ কৰে সদায় সেই বেপাৰখনৰ যিটো আমাৰ কিনা দাম সেই কিনা দামৰ ওপৰত বেছ কৰে আৰু এইখিনি কথা নিশ্চয় আপোনালোকে আগতেও জানি আহিছে কিয়নো মই বহুকেইটা মোৰ ভিডিঅ'ত প্ৰফিট আৰু লছৰ কনচেপ্টসমূহ ধুনীয়াকৈ আপোনালোকৰ সৈতে আলোচনা কৰিছোঁ কিন্তু আজিৰ ভিডিঅ'টোত আমি প্ৰফিট আৰু লছৰ কনচেপ্টসমূহৰ লগতে ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আলোচনা কৰি গৈ থাকিম কিয়নো আমাৰ হাতত যিহেতু সময় যথেষ্ট কম গতিকে এই কম সময়ছোৱাত আমি প্ৰতিদিনে ধুনীয়াকৈ কভাৰ কৰিব লাগিব সকলোখিনি কনচেপ্টে গতিকে আমি ধুনীয়াকৈ প্ৰফিট আৰু লছৰ কনচেপ্টখিনিৰ লগতে আমি যদি ধুনীয়াকৈ কুৱেশ্যনখিনিও একেলগে কৰি যাওঁ তেতিয়াহ'লে আমাৰ বাবে বহুত বেছি উপকাৰ হ'ব হয়নে এতিয়া আপোনালোকে ইয়াতে চাওক ধুনীয়াকৈ পোনপ্ৰথমে মই এটা প্ৰশ্ন ইয়াতে লৈ আহিছোঁ যে ইয়াতে প্ৰশ্নটো আপোনালোকে কি দেখিছে যে এ মেন বাইজ এন আৰ্টিকল ফৰ ৰেছ 300 এণ্ড চেলছ ইট ফৰ ৰেছ 900 ফাইন দ্য প্ৰফিট পাৰ্চেণ্ট অৰ্থাৎ ইয়াতে আমাক কৈছে যে এজন মানুহে এবিধ বস্তু কি কৰিছে 300 টকাত কিনিছে আৰু 300 টকাত বস্তুটো কিনি কিনে কি কৰিছে 900 টকাত বিক্ৰী কৰিছে গতিকে ইয়াতে তেখেতৰ যিটো প্ৰফিট হ'ল সেই প্ৰফিটৰ যিটো শতাংশ সেই শতাংশ হিচাপে আমাক সুধিছে যে কিমান শতাংশ তেখেতৰ প্ৰফিট হ'ল গতিকে খুব সুন্দৰ প্ৰশ্ন হয় এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আৰু যথেষ্ট সহজ হয় আৰু আমি আজি এই ক্লাছৰ জৰিয়তে ধুনীয়া প্ৰশ্নসমূহ খুব ধুনীয়া পদ্ধতিৰে শিকি যাম কোনো ধৰণৰ ট্ৰেডিশ্যনেল মেথড মই আপোনালোকক নিশিকাও একদম ধুনীয়া শ্বৰ্ট ট্ৰিক্সৰ জৰিয়তে আপোনালোকক ফুল ক্লাছটো মই ধুনীয়াকৈ লৈ গুচি যাম গতিকে ধুনীয়াকৈ সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাব আৰু বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে মই আপোনালোক সকলোকে জনাই ল'ব বিচাৰিছোঁ যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন মেথছৰ বিভিন্ন ধৰণৰ কুৱেশ্যন এনসাৰ আৰু যদি আপোনালোকে মেথছৰ মক টেষ্ট নাইবা কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে বন্ধুসকল এতিয়া আমি এই প্ৰশ্নটোৰ মাজলৈ আগবাঢ়িছোঁ যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু একেবাৰে সহজ হয় প্ৰশ্নটো ইয়াতে আমাক কৈছিলে যে মানুহজনে বস্তুটো কিমান দামত কিনিছিলে যে মানুহজনে বস্তুটো কিনিছিলে অৰ্থাৎ যিটো কষ্ট প্ৰাইচ সেই কষ্ট প্ৰাইচটো কিমান হয় ইয়াৰে 300 টকা হয়নে 300 টকাত বস্তুটো কিনিছিলে আকৌ এই বস্তুটো বিক্ৰী কিমানত কৰিছে বোলে এই বস্তুটো ইয়াতে বিক্ৰী কৰিছে 900 টকাত তো আমি ধুনীয়াকৈ গম পালোঁ যে যেহেতু কিনা দামতকৈ বেচা দামটো বেছি হয় গতিকে এই বেপাৰ খলাত ইয়াতে কি হৈছে বোলে প্ৰফিট হৈছে কিমান প্ৰফিট হৈছে যে যদি আমি কেতিয়াবা প্ৰফিট উলিয়াব লাগে তেতিয়াহ'লে প্ৰফিট আমি কেনেকৈ উলিয়াম SP - CP হয়নে যে যেতিয়া আমাৰ সেলিং প্ৰাইচটো মানে কষ্ট প্ৰাইজতকৈ বেছি হ'ব তেতিয়া আমি সকলোৱে গম পাম যে তাত প্ৰফিট হৈছে আৰু কেনেকৈ প্ৰফিটটো উলিয়াম যে সেলিং প্ৰাইজৰ পৰা আমি কষ্ট প্ৰাইচটো বিয়োগ কৰি দিম অৰ্থাৎ বেচা দামৰ পৰা যেতিয়া আমি কিনা দামটো বিয়োগ কৰি দিম তেতিয়া আমি তাত কি পাই যাম প্ৰফিট পাই যাম গতিকে ইয়াতে যিটো প্ৰফিট হয়নে ইয়াতে যিটো প্ৰফিট সেই প্ৰফিটটো ইয়াতে কিমান হৈছে বোলে 300 টকাত কিনিছিলে 900 টকাত বেচিছে চ' ইয়াতে 600 টকা কি হৈছে প্ৰফিট হৈছে অৰ্থাৎ মানুহজনৰ 600 টকা লাভ মাৰিছে এতিয়া এই 600 টকা লাভটো কাৰ ওপৰত বেছ কৰি কিনে হৈছে অৰ্থাৎ এই 600টো কাৰ ৰেছপেক্টত হৈছে 900ৰ ৰেছপেক্টত নে 300ৰ ৰেছপেক্টত এতিয়া যদি আপোনালোকে চাই যে এই 600টোৰ যিটো ৰিলেশ্যনটো বিশেষকৈ কাৰ লগত আছে 300ৰ লগত আছে মানে 300 টকাত বস্তুটো কিনিছিল আকৌ 600 টকা লাভ মাৰিছে এতিয়া আমি কেতিয়াবা এনেকৈ কম নেকি যে 900 টকাত বস্তুটো বেচিছে তাতহে 600 টকা লাভ হৈছে এনেকৈ কম একদম নকওঁ আমি যিকোনো কণ্ডিশ্যনত কি বুলি ক'ম যে বস্তুটো 300 টকাত কিনি কিনে আমি 600 টকা লাভ মাৰি দিলোঁ পুৰা আমি এনেকৈ কওঁ হয়নে অৰ্থাৎ যিটো প্ৰফিট বা যিটো লছ হ'ব আমাৰ সকলোখিনি কাৰ ওপৰত বেছ কৰে সদায় কিনা দামৰ ওপৰত বেছ কৰে আপোনালোকে এই কথাটো ধুনীয়াকৈ একেলগে মনত ৰাখি থৈ দিব আৰু মই আগতে মোৰ ভিডিঅ'ৰ কনচেপ্টসমূহত এইবিলাক কথা একদম ডিটেইলছত বুজাইছোঁ এতিয়া চাওক আপোনালোকে যে কিনা দাম আছিল 300 প্ৰফিট পালে
কিমান বোলে 600 গতিকে প্ৰফিটৰ যিটো পাৰ্চেণ্ট অৰ্থাৎ এই প্ৰফিটৰ যিটো শতাংশ এটো যদি আমি উলিয়াব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগে প্ৰথম কথা আমি জানিব লাগিব যে প্ৰফিট কিমান হৈছে প্ৰফিট কিমান হৈছে আমি এই বস্তুটো জানিব লাগিব সো ইয়াতে আমি ধুনিয়াকে গম পাই গলো আৰু এই বস্তুটোক অৰ্থাৎ প্ৰফিটক আমি কিহেৰে হৰণ কৰিব লাগিব কিনা দামেৰে হৰণ কৰিব লাগিব কিয় যে কিনা দামেৰেহে আমি কি কৰিব পাৰো প্ৰফিট বা লছ খিনি উলিয়াব পাৰো মই যেটো কন্ডিশন আপোনালোকক অকমান আগতে কৈ দিলো যে কি হয় প্ৰফিট আৰু লছ সদায় কিনা দামৰ ওপৰত বেছ কৰি কিনে হয় আৰু ইয়াৰ লগত এতিয়া আপোনালোকে কি কৰিব লাগিব 100% পূৰণ দিব লাগিব কিয় 100% পূৰণ দিব লাগিব যে আপোনালোকে এটো পাৰ্চেন্টেজলৈকে লৈ গৈছে আৰু আপোনালোকে জানে হয়নে মই আপোনালোকক সিদিনাও কৈছিলো যে পাৰ্চেন্টেজলৈকে কোনোবা এটা বস্তু যদি আপোনালোকে লৈ যায় তেতিয়াহলে তাত আপোনালোকে 100% পূৰণ দিব লাগিব আৰু পাৰ্চেন্টেজৰ পৰা যদি কোনো এটা বস্তু আপুনি উঠাই লৈ আহে তেতিয়াহলে আপুনি তাক 100 এৰে হৰণ কৰি উঠাব লাগিব হয়নে তো ইয়াতে আমি যেটো পাৰ্চেন্টেজক লৈ গৈছো গতিকে আমি 100% ইয়াতে পূৰণ দি দিছো তো এতিয়া আপোনালোকে ধুনিয়াকে এইখিনি কৰিব পাৰিব যে ইয়াতে কি হৈছে প্ৰফিট হৈছে ইয়াতে 600 টকা তাৰ পিছত ইয়াতে কি হৈছে বলে কিনা দাম আছিলে 300 টকা আৰু এটো যদি আমি পাৰ্চেন্টেজত লৈ যাও তেতিয়াহলে কি হ'ব ইয়াতে ধুনিয়াকে 100% লগাই দিছো 300 দুগুণ কিমান বলে 600 200 গুণ কিমান বলে 200 গুণ হৈছে ইয়াতে 200 তো 200 শতাংশই কি হৈছে মানুহজনৰ ইয়াতে প্ৰফিট হৈছে কিমান হৈছে যে 200 শতাংশ মানুহজনৰ ইয়াতে প্ৰফিট হৈছে এই বেপাৰ খলাত ধুনিয়াকে গম পাইছো কনসেপ্ট সমূহ আমাৰ ধুনিয়াকে ক্লিয়াৰ হৈ গৈছে এতিয়া আপোনালোকে চাওক তাৰে পিছৰ প্ৰশ্নটো আৰু এই প্ৰশ্নটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু একেই ধৰণৰ প্ৰশ্ন আপোনালোকে যদি আগৰটো প্ৰশ্ন বুজি পাইছে দেন এই প্ৰশ্নটো আপোনালোকে ধুনিয়াকে এতিয়া কৰিব পাৰিব সকলোৱে এতিয়া এই প্ৰশ্নটোত কি দিছে আমি হেখিনি কথা ধুনিয়াকে চাই লম যে ইয়াতে আমাক কৈছে যে ৰমেন পাৰ্চেস এ কাৰ ফৰ ৰেস 5 lakhs এণ্ড sold বুলি ক'লে ইয়াতে এণ্ড sold it for ৰেস 4 lakhs ফাইন হিজ প্ৰফিট পাৰ্চেন্ট অৰ্থাৎ ইয়াতে আমাক কি কৈছে যে ৰমেনে এখন গাড়ী কিনিছে যিখন গাড়ী কিনাতে কি হৈছে ৰমেনৰ খৰচ হৈছে কিমান 5 লাখ টকা আৰু ৰমেনে হে গাড়ীখন কি কৰিছে বিক্ৰী কৰি দিলে কিমানত বলে 4 লাখ টকাত গটিকে 5 লাখ টকাত কিনি 4 লাখ টকাত কি কৰিলে ৰমেনে গাড়ীখন বিক্ৰী কৰি দিলে গটিকে আমাক সুধিছে যে ৰমেনৰ যেটো লছ হল ডেফিনেটলি লছ হল পাছত কিনি 4ত বেচিছে আমি লছ হল বুলি সকলোৱে গম পাম কিন্তু এই যেটো লছ হল লছৰ যেটো পাৰ্চেন্ট এই পাৰ্চেন্টটো কিমান হল ইয়াতে আমাক সুধিছে গটিকে খুব সুন্দৰভাৱে আমি এতিয়া এটো কৰি যাম আপোনালোকে ধুনিয়াকে ক্লিয়াৰলি বস্তুখিনি বুজি লব বন্ধুসকল নিশ্চয় আপোনালোকে সকলোৱে এইখিনিলৈকে বুজি পাইছে হয়নে মানে ইয়াতে আপোনালোকে ধুনিয়াকে চাব যে ৰমেনৰ যেটো গাড়ীখন কিনাৰ খৰচ আছিল অৰ্থাৎ যেটো কিনা দাম হেতু আমাক কিমান কৈছে 5 লাখ টকা কৈছে আৰু গাড়ীখনৰ যেটো বিক্ৰী দাম অৰ্থাৎ গাড়ীখন ৰমেনে কিমান দামত বিক্ৰী কৰিছে 4 লাখ টকাত বিক্ৰী কৰিছে গটিকে ইয়াত ৰমেনৰ যেটো লছ হল সেই লছটো ইয়াতে ৰমেনৰ কিমান হল বলে 1 লাখ টকা লছ হল হয়নে ৰমেনৰ ইয়াতে কিমান লছ হৈছে 1 লাখ টকা লছ হৈছে আৰু এই 1 লাখ টকাটো কাৰ ৰেসপেক্টত লছ হৈছে 5 লাখৰ ওপৰত লছ হৈছে হয়নে লছটো যেটো কিনা দামৰ ওপৰত হয় গটিকে 5 লাখৰ ওপৰত 1 লাখ কি হৈছে ইয়াতে লছ হৈছে গটিকে ধুনিয়াকে আপোনালোকে এতিয়া এই 1 লাখটো যেটো মানে ৰমেনৰ লোকসান হৈছে এই 1 লাখটো কিহেৰে হৰণ কৰিব লাগিব আপোনালোকে কিনা দামেৰে অৰ্থাৎ 5 লাখেৰে আপোনালোকে এটো হৰণ কৰিব লাগিব আৰু ইয়াৰ লগত আপুনি কি কৰিব লাগিব 100% এতিয়া পূৰণ কৰিব লাগিব তো এতিয়া আপোনালোকে চাওক যে ধুনিয়াকে যদি আপুনি শূন্য বিলাক কাটি লয় ইয়াৰে 5টা শূন্য ধুনিয়াকে আপোনালোকে কাটি দিয়ক আৰু ইয়াৰো 5টা ধুনিয়াকে আপুনি কাটি দিয়ক থাকিল কি ওপৰত 1 তলত 5 তো 5 ৰে আপুনি একক ধুনিয়াকে কাটি দিয়ক কিমান বাজ যাব 20 বাজ যাব সো ইয়াতে কি হৈছে 20% ৰমেনৰ কি হৈছে লোকসান হৈছে মানে 100 টকা হিচাপত যদি আমি হিসাব কৰো তেতিয়াহলে ৰমেনৰ প্ৰতি 100 টকাতে 20 টকা মাইনাস মাৰিছে ক্লিয়াৰ ন আপোনালোকৰ ধুনিয়াকে সকলোৱে বুজি পাইছে মই আশা কৰিছো আপোনালোকে ধুনিয়াকে সকলোৱে একদম ক্লিয়াৰলি বস্তুটো বুজি পাইছে আৰু এনেকুৱা ধৰণে আপোনালোকে ধুনিয়াকে বস্তুখিনি শিকি থাকক যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু একেবাৰে সহজ হয় বস্তুখিনি হয়নে এতিয়া আপোনালোকে চাওক ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আমি আগবাঢ়ি আহিছো আৰু এই প্ৰশ্নটো যথেষ্ট সহজ প্ৰশ্ন হয় ইয়াতে প্ৰশ্নটোত কি কৈছে যে ফাইন্ড দা এসপি মানে সেলিং প্ৰাইস মই অকমান শৰ্টত লিখিছো বাৰু যে আমাক কি কৈছে এসপি টো উলিয়াব দিছে কেনেকে উলিয়াব দিছে যে when cp is 80 যদি কি হয় ইয়াতে আমাক কৈছে যে যেতিয়া কি হ'ব ইয়াতে যেটো কিনা দাম হে কিনা দামটো যদি ইয়াতে 80 টকা হয় অৰ্থাৎ যেটো cp টো যদি 80 টকা হয় আৰু ইয়াতে যদি লস হয় কিমান 20% লস কিমান হৈছে ইয়াতে বলে লস হৈছে ইয়াতে 20% তেতিয়া হলে আমাক কি উলিয়াব দিছে ইয়াৰে যেটো sp অৰ্থাৎ যেটো বেচা দাম হেতু উলিয়াব দিছে তো এইটো আপোনালোকে যদি কৰিব যায় তেতিয়া হলে নিশ্চয় কি আপোনালোকক কি লাগিব এটা ট্ৰেডিশনাল মেথড লাগিব যেটোৰ দ্বাৰা আপোনালোকে কি উলিয়াব যাব sp উলিয়াব যাব তো মই আপোনালোকক এনেকুৱা এটা সাংঘাতিক প্ৰসেছৰ কথা বৰ্তমান ক'ব বিচাৰিছো যে যেটো আপোনালোকে এনেকুৱা ধৰণে ব্যৱহাৰ কৰিব পাৰিব মানে আপোনালোকৰ বহুত হেভি কুৱেশ্যন আপোনালোকে
ছুটকিমে কৰিব পাৰিব কেনেকুৱাকৈ জানিনে ইয়াত আপোনালোকে মাত্ৰ এটা বস্তু মনত কৰিব লাগে যে এই যিটো পাৰ্চেণ্টেজ ইয়াতে দিয়া আছে 20% সেই 20%টোৰ কেৱল খেলা 20%টো আপোনালোকে ধুনীয়াকৈ কি কৰি দিয়ক ইয়াতে ফ্ৰেকশ্যনলৈকে লৈ আহক 20% মানে আমি সকলোৱে জানো 5/1 হয়নে তো এই 5/1টোৱে কি বুজাইছে তলৰটোৱে সদায় ইনিচিয়েল পাৰ্ট বুজায় আৰু ওপৰৰটো ইয়াৰ পাৰ্চেণ্টখিনি বুজায় এতিয়া ইয়াতে কি বুজাব প্ৰফিট আৰু লছৰ ক্ষেত্ৰত তলৰটোৱে সদায় বুজাব কিনা দামখিনি আৰু ওপৰৰটোৱে কি বুজাব লাভ বা লোকচানৰ শতাংশখিনি তো কিনা দাম যদি বস্তুটোৰ কি আছিলে 5 আছিলে তেতিয়াহ'লে 5ত কি হৈছে 1 লোকচান হৈছে তাৰ মানে বেচা দাম কিমান হৈ গ'ল বোলে বেচা দামটো এতিয়া কিমান হৈ গ'ল বোলে 4 হৈ গ'ল ওকে ইয়ালৈকে ক্লিয়াৰ পৰা আপোনালোকৰ এতিয়া আপোনালোকে চাব যে বস্তুটো কিনিছিল কিমানত বোলে 5ত বেচিছে কিমানত বোলে 4ত হয় নে নহয় কিন্তু আমাক কোৱেশ্যনত কি কৈছে যে বস্তুটো কিনিছিল কিমানত বোলে বস্তুটো কিনিছিল 80 টকাত কিন্তু বেচিছে কিমানত আমি নাজানো কিন্তু আমি ৰেচিঅ' হিচাপে গম পালোঁ যে বস্তুটো কিনিছিল 5ত আৰু ইয়াতে বেচিছে কিমানত 4 তো এই যিটো 5 ৰেচিঅ' তাৰ মানে তো 80 হয় হয়নে নহয় 5 মানে তো 80 হয় তো 5 ৰেচিঅ' মানে যদি 80 হয় তেতিয়াহ'লে 1 ৰেচিঅ' মানে কিমান হ'ব আৰে 5 ৰেচিঅ' মানে যদি 80 হয় 1 ৰেচিঅ' মানে আমি ধুনীয়াকৈ সকলোৱে উলিয়াব পাৰিম নে নোৱাৰিম 5 ৰেচিঅ' মানে 80 তো ইয়াতে যদি আমি 1 ৰেচিঅ'ৰ ভেলু উলিয়াও 1 ৰেচিঅ'ৰ ভেলু উলিয়ালে কি হ'ব ইয়াতে কিমান হ'ব বোলে 5 × 5 = 6 × 30 ন 16 5 গুণ কিমান হ'ব আমাৰ 80 হ'ব তো 1 ৰেচিঅ'ৰ যিটো ভেলু সেইটো আমি কিমান পালোঁ 16 পালোঁ হয়নে নহয় তো ইয়াতে যিটো বেচা দামৰ ৰেচিঅ' সেইটোনো কিমান বোলে 4 ৰেচিঅ'ত বস্তুটো বেচিছে 5ত কিনিছিল 1 লোকচান মাৰিলে চ' 4ত বেচিলে তো 5 ৰেচিঅ' মানে আমি 80 দেখা পাইছোঁ ইয়াতে কুৱেশ্যন হিচাপে তো 1 ৰেচিঅ' মানে আমি 16 পালোঁ তো 1 ৰেচিঅ' মানে যদি 16 হয় তেতিয়াহ'লে 4 ৰেচিঅ' মানে কিমান হ'ব বোলে 16 4 গুণ কিমান বোলে 64 তো বস্তুটোৰ যিটো বেচা দাম সেই বেচা দামটো কিমান হ'ব ইয়াতে 64 টকা হ'ব আপোনালোকে কেলকুলেটাৰ মাৰিও চাব পাৰে কোনো ধৰণৰ আমি সূত্ৰ ইয়াতে ব্যৱহাৰ কৰা নাই হয়নে আপোনালোকে সকলোৱে দেখিছে আৰু একদম সূত্ৰ ব্যৱহাৰ নকৰাকৈ কেৱল মাথো এই পাৰ্চেণ্টেজটো হাতত লৈ কিনে আমি এনসাৰ কৰিছোঁ আৰু এইটো বুলে নহয় আমি প্ৰফিট লছৰ সকলোখিনি কুৱেশ্যনে এনেকুৱা ধৰণে কৰিম আপোনালোকে মাথো ধুনীয়াকৈ সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব কিয়নো নেক্সট লেভেলৰ মেথছ আপোনালোকে বৰ্তমান শিকি আছে আৰু এনেকুৱা ধৰণে যদি আপোনালোকে ধুনীয়াকৈ শিকে তেতিয়াহ'লে মইতো এটা কথা ক'ব পাৰোঁ যে আপোনালোকৰ ধুনীয়াকৈ টাইম মেনেজমেণ্টখিনিও হৈ যাব পৰীক্ষাত যিটো প্ৰশ্নৰ বাবে আপোনালোকে 1 মিনিট বা 1.5 মিনিট নষ্ট কৰিব লাগে সেই প্ৰশ্নটো আপোনালোকে এতিয়া 5 পৰা 10 ছেকেণ্ডত কৰিব পাৰিব কিন্তু আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব আপোনালোকে পাৰ্চেণ্টেজৰ টেবুল অকণমান চাব লাগিব যে 20% মানে আমি 5/1 কেনেকৈ গ'লোঁ বা ধৰি লওক আমাৰ কি কয় এইটো 37.5% মানে আমি কেনেকৈ 8/3 কম বা ঠিক তেনেকুৱাকৈ সকলোখিনি যিমানখিনি মই আপোনালোকক ডাটা দিছোঁ আপোনালোকে সকলোখিনি ডাটাই ধুনীয়াকৈ মানে মনত ৰাখিব লাগিব আৰু পাৰ্চেণ্টেজৰ ফুল টেবুল মই মোৰ টেলিগ্ৰাম চেনেলত দি থোৱা আছে গতিকে আপোনালোকে টেলিগ্ৰামত গৈ কিনে ওপৰলৈকে অকণমান গ'লে তাত সকলোখিনি ধুনীয়াকৈ দেখিবলৈ পাব আপোনালোকে এবাৰ তাত যাব গৈ কিনে পাৰ্চেণ্টেজৰ টেবুলখন অন্তত আপোনালোকে আজিয়ে এতিয়াই ধুনীয়াকৈ লিখি লৈ কিনে অতি সোনকালে মুখস্থ কৰিবলৈ যত্ন কৰিব ঠিক আছে গতিকে এতিয়া আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ তো সকলে এবাৰ আগবাঢ়িছোঁ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এইটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় একেই ধৰণৰ প্ৰশ্ন আগৰবাৰ আমি যেনেকুৱা ধৰণৰ প্ৰশ্ন লৈছিলোঁ এইবাৰো সেই একে ধৰণৰ প্ৰশ্ন যে ইয়াতে আমাক কি কৈছে SP2 উলিয়াব দিছে মানে সেলিং প্ৰাইস উলিয়াব দিছে when CP is 80 আৰু কি বুলি কৈছে ইয়াতে গেইন 20% হোৱা বুলি কৈছে হয়নে মানে ইয়াতে আমাক বস্তুটোৰ বেচা দাম কিমান হ'ব আমাক সুধিছে মানে যেটো বস্তুৰ কিনা দাম 80 হয় আৰু সেই বস্তুটোৰ লাভ কিমান হ'ব 20% তো এই যেটো 20% লাভৰ কথা কৈছে আমাক 20% মানে কি হয় আমাৰ 1/5 হয় হয়নে মানে যদি বস্তুটোৰ কিনা দামটো 5 হয় তেতিয়াহ'লে 5ত 1 লাভ হৈছে সো বেচা দামটো কিমান হ'ব 6 হ'ব হয়নে কিনা দাম যদি আমাৰ 5 হয় তেতিয়াহ'লে বেচা দাম আমাৰ কিমান হ'ব ইয়াতে 6 হ'ব তো এতিয়া চাওক আমাক কৈছে যে কিনা দাম ইয়াতে 80 হয়নে নহয় কিনা দাম 80 আৰু আমি ৰেচিঅ' পাইছোঁ 5 তো এই যেটো 5 ৰেচিঅ' তাৰ মানে 80 হয় তো 1 ৰেচিঅ' মানে আমি 16 পালোঁ হয়নে নহয় এতিয়া চাওক 1 ৰেচিঅ' মানে যদি 16 6 ৰেচিঅ' মানে কিমান হ'ব বোলে 16 6 গুণ কিমান 96 তো এনসাৰ আমি পাই গ'লোঁ দেখিছে তো এনেকুৱা ধৰণে আমি ধুনীয়াকৈ কৰি থাকিব লাগিব এবাৰ আপোনালোকে চাওক ইয়াৰ পিছৰ প্ৰশ্নটো আৰু এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াতে কি কৈছে যে এ টয় ইজ bought for res 150 and sold at a gain 8% find the selling price হয়নে আমাক ইয়াতে সুধিছে যে এটা পুতুলা কি কৰিছে 150 টকাত কিনিছে আৰু 8% লাভত বিক্ৰী কৰিছে গতিকে ইয়াৰে যেটো বিক্ৰী দাম এটো কিমান হ'ব আমাক সুধিছে সো এই যেটো 8% এটোৰ দ্বাৰা আমি ধুনীয়াকৈ উলিয়াব পাৰিম 8% মানে আমাৰ কি হয় 25/2 হয় হয়নে 8% মানে আমাৰ 25/2 হয় মানে যেটো বস্তুৰ মানে কি হ'ব কিনা দামটো যদি 25 তেতিয়াহ'লে বেচা দামটো কিমান হ'ব 27 হ'ব মানে 25ত 2 লাভ কৰিছে ঠিক আছে তো আমাক কৈছে যে কিনা দাম কিমান 150 তো 25 মানে কিমান
150 হয় এই যেটো 25 ৰেচিও তাৰ মানে 150 তো 1 ৰেচিও মানে কিমান হ'ব বোলে 25 6 গুণ 150 হয় না 1 ৰেচিও মানে আমি 6 পালো তো 6 ৰ 1 ৰেচিও মানে যেটো আমি 6 পালো 27 ৰেচিও মানে কিমান হ'ব 27 ৰ লগত 6 পূৰণ কৰি দিয়ক 27 6 গুণ আপোনালোকে কিমান পাব ইয়াতে 6 7 গুণ আপোনালোকে পালে 42 2 6 2 গুণ 12 4 আপোনাৰ 16 162 টকা হয়নে কিমানত বিক্ৰী কৰিব বস্তুটো 162 টকাত বিক্ৰী কৰিব ক্লিয়াৰ একদম আপোনালোকৰ ধুনিয়াকে এনেকুৱা ধৰণে শিকি যাওক একো সূত্ৰ মনত ৰাখিব নালাগে আৰু ধুনিয়াকে আনসাৰ বিলাকো কৰিব পাৰিব এবাৰ আপোনালোকে চাওক যে ইয়াতে কৈছে যে এ টেবুল ইজ বট ফৰ ৰেস 1500 and sold it for loss কিমান বুলি কৈছে লছ অফ 6% ফাইন্ড ইটস এসপি অৰ্থাৎ একেই ধৰণৰ প্ৰশ্ন হয় ইয়াতে লছ হৈছে আগৰবাৰ লাভ হৈছিল যে 1500 টকাত এখন টেবুল কিনিছে আৰু সেইখন 6% লোকসানত বিক্ৰী কৰিছে গটিকে সেলিং প্ৰাইসটো আমাক উলিয়াব দিছে আমি কেনেকৈ উলিয়াম চাওক 6% মানে কি হয় ইয়াতে আমি যদি 6% টো উলিয়াব যাও তেতিয়া হলে কি হ'ব 100 ভাগৰ 6 আমি যদি অলপমান সৰু কৰি লও তেতিয়া হলে ইয়াতে কি হ'ব 50 ভাগৰ 3 হ'ব হয়নে তো মানে যদি বস্তুটোৰ যেটো কিনা দাম হেতু যদি 50 ৰেচিও হয় বেচা দামটো কিমান হ'ব 53 হ'ব সৰি বাৰু 47 হ'ব তিনিটো তো লোকসান হল হয়নে নহয় 47 হ'ব ক্লিয়াৰ ইয়ালৈকে তো আমাক কৈছে যে ইয়াতে যেটো মানে কিনা দাম হেতু 1500 আমি পাইছো কিনা দাম কিমান ইয়াতে 50 ৰেচিও তো এই যেটো 50 ৰেচিও তাৰ মানে 1500 হয় তো 0 আমি কাটি দিলো তাৰ পিছত ইয়াতে 1 ৰেচিও মানে আমি কিমান পালো 30 পালো তো 1 ৰেচিও মানে যদি ইয়াতে 30 হয় তেতিয়ালে 47 ৰেচিও মানে কি হ'ব শূন্যটো আপোনালোকে ধুনিয়াকে দি দিয়ক 3 7 গুণ 21 ৰ 1 হল তাৰ পিছত 3 4 গুণ 12 12 2 কিমান হ'ব 14 মানে 1410 টকাত কি হ'ব বস্তুটো বিক্ৰী কৰিব লাগিব মানে 1500 টকাৰ বস্তুটো যদি 6% লোকসানত বিক্ৰী কৰে দেন হেতু কি কৰিব লাগিব 1410 টকাত বস্তুটো কি কৰিব লাগিব বিক্ৰী কৰিব লাগিব ওকে পুৰা ক্লিয়াৰ হৈছে আপোনালোকৰ ধুনিয়াকে এনেকুৱা ধৰণে আপোনালোকে ক্লিয়াৰ কৰি গৈ থাকক আৰু যথেষ্ট গুৰুত্বপূৰ্ণ হয় প্ৰশ্নসমূহ আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আপোনালোকৰ আহাৰ খুবে সম্ভাৱনা আছে তো এইবাৰ আপোনালোকে চাওক এই প্ৰশ্নটো ইয়াৰে পিছত এইটোও যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু ইয়াতে কি কৈছে যে বাই সেলিং এ ওয়াচ ফৰ ৰেস 1440 a man losses 10% মানে এটা মানুহে এটা ঘড়ী কি কৈছে ইয়াতে 1440 টকাত বিক্ৰী কৰাত মানুহজনৰ 10% লোকসান হৈছে এট হোৱাট প্ৰাইস শুড দুটা লিখিলো ন এট হোৱাট প্ৰাইস শুড হি সেল ইট টু গেইন ৰেস কিমান বুলি কৈছে ইয়াতে আমাক 10% বুলি কৈছে মানে আমাক কৈছে ইয়াতে এনেকুৱাকে যে এটা মানুহে এটা কি কৈছে ইয়াতে ঘড়ী বিক্ৰী কৰিছে কিমানত 1440 টকাত আৰু কি হৈছে তাতে লস হৈছে কিমান বলে 10% আমাক কৈছে যে সেই ঘড়ীটো কেই টকাত বিক্ৰী কৰিলে 10% লাভ হ'ব ওকে তো এই 10% মানে কি হয় আমাৰ 10% মানে হয় আমাৰ কিমান 10 ভাগৰ 1 মানে বস্তুটোৰ যদি প্ৰথমতে বিক্ৰী দামটো কিমান সৰি বাৰু কিনা দামটো যদি 10 আছিল তেতিয়াহলে নট বিক্ৰী কৰিছিল হয়নে নহয় সেকেন্ড টাইম কি হৈছে যদি বস্তুটোৰ কিনা দামটো 10 হয় তেতিয়াহলে 11ত বিক্ৰী কৰিব লাগিব বস্তুটো হেইটোৱে হয় সিম্পল হয় কথাটো আমাক দিয়া কি আছে আমাক দিয়া আছে প্ৰথমৰ বিক্ৰী দামটো মানে 9 টো আমাক দিয়া আছে হয়নে নহয় এই 9 ৰ যেটো ৰেচিওৰ ভ্যালু হেতু আমাক ইয়াতে দিয়া আছে কিমান 9 ৰেচিও মানে কিমান হ'ব 1440 হ'ব তো 1 ৰেচিও মানে কিমান হ'ব বলে 9 গুণ 9 তাৰ পিছত ইয়াতে 9 5 14 54 9 5 গুণ 45 9 6 গুণ 54 160 পালো ন আমি 1 ৰেচিও মানে ঠিক আছে 1 ৰেচিও মানে ইয়াতে 160 হ'ব মানে কেনেকৈ কলো আকৌ এবাৰ মই ধুনিয়াকৈ বুজাই দিছো যে ইয়াতে আমাক কৈছে যে এটা ঘড়ী 1440 টকাত বিক্ৰী কৰিছে আৰু মানুহজনৰ 10% লোকসান হৈছে হয় 10% মানে কি হয় 10 ভাগৰ 1 মানে যদি ঘড়ীটো 10ত কিনিছিল তেতিয়াহলে নট বিক্ৰী কৰিছে হয়নে নহয় তো নট বিক্ৰী কৰিছে মানে কিমান 1440ত বিক্ৰী কৰিছে 1 মানে কিমান হ'ব তেতিয়াহলে 160 হ'ব তো ঘড়ীটোৰ যেটো কিনা দাম হেতু কিমান হ'ব আলটিমেটলি 1600 হৈ যাব আমাক সুধিছে যে ঘড়ীটো 10% লাভ করলে কিমানত বিক্ৰী কৰিব তো ইয়াতে যদি আমি লাভ কৰিব লাগে 10ত 1 লাভ হ'ব লাগিব 10% লাভ হলে তো বস্তুটো 11ত বিক্ৰী কৰিব লাগিব তো 160 ৰ লগত আপোনালোকে 11টো যদি পূৰণ কৰি দিয়ে কিমান হ'ব ইয়াতে 0 তো 0 পাব 11 6 গুণ 66 আপোনালোকে কিমান পাব ইয়াতে 6 পাব তাৰ পিছত ইয়াতে 11 গুণ 11 11 6 কিমান 17 1760 টকা হৈ যাব আপোনালোকৰ কি ইয়াতে বিক্ৰী দাম 1760 টকাত বিক্ৰী করলে আপোনালোকৰ কি হ'ব ইয়াতে 10% প্ৰফিট হ'ব ঠিক আছে ক্লিয়াৰ হৈছে এইখিনিলৈকে মই আশা কৰিছো ধুনিয়াকে কমপ্লিট হৈছে আপোনালোকৰ এইখিনিলৈকে আৰু বন্ধুসকল ভিডিওটো বাৰু আজি দীঘলীয়া নকৰো অহা কালিৰ ভিডিওটো আপোনালোকৰ বাবে ধামাকাদাৰ মই ভিডিও লৈ আহি আছো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহি আছো প্ৰফিট আৰু লছৰ পৰা আৰু আপোনালোকৰ লগতো যদি কিবা নুবুজা বা নজনা প্ৰশ্ন আছে আপোনালোকে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব
আপোনালোকৰ প্ৰতিটো ডাউট মই অহা ভিডিঅ'ৰ মানে লৈ আহিবলৈ যত্ন কৰিম আৰু এই চেকতে মই আপোনালোক সকলোকে এটা কথা জনাই ল'ব বিচাৰিছোঁ যে জ্ঞানজ্যোতি ইউটিউব চেনেলৰ উদ্যোগত তথা জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ সহযোগত যিসকলে মেথছত একেবাৰে দুৰ্বল হৈ আছে তেওঁলোকৰ বাবে মেথছৰ এটা বিশেষ কোচিঙৰ ব্যৱস্থা কৰা হৈছে আগন্তুক অসম চৰকাৰৰ এই ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বাবে সম্পূৰ্ণ সিলেবাছ অনুসৰি আমি তাতে ক্লাছসমূহ কৰোঁ আৰু ইতিমধ্যে বাৰু বহুকেইটা ক্লাছ তাত গৈছে তথাপিও যদি আপোনালোকে কাৰোবাই ইচ্ছা কৰে যে হয় অকমান গণিত প্ৰাইভেটলি শিকিব খোজো তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে মই মোৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত ধুনীয়াকৈ দি দিছোঁ আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা মোৰ নাম্বাৰটো লৈ কিনে ডাইৰেক্টলি মোৰ সৈতে কণ্টেক্ট কৰিব পাৰিব যিসকলে মেথছত একেবাৰে দুৰ্বল হৈ আছে তেওঁলোকে বাকী যিমান পাৰোঁ সিমান মই ৰেগুলাৰ ভিডিঅ' আপোনালোকক দিবলৈ যত্ন কৰিম আপোনালোকে ইউটিউবতো ধুনীয়াকৈ চাই কিনে আপোনালোকৰ প্ৰিপাৰেশ্যনসমূহ ধুনীয়াকৈ কৰি থাকিব পাৰিব গতিকে বন্ধুসকল আজিলৈ আপোনালোকক সকলোকে এৰিছোঁ লগ পাম অহাকালিৰ পুনৰ অন্য এটা নতুন আৰু একদমেই মজাদাৰ ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে আজিলৈ জনাইছোঁ আপোনালোক সকলোকে বাই বাই জয় আই অসম